অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক। মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ এই চিৰাজুলিৰ দৈনিক বজাৰত। এটা দৈনিক বজাৰৰ দৃশ্য মই দেখুৱাইছোঁ। এখন দৈনিক বজাৰত এয়া শাক পাচলিৰ বজাৰত মই বৰ্তমান উপস্থিত আছোঁ। শাক পাচলিৰ পৰা আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী ইয়াতে বিক্ৰী কৰা হয়। ইয়াতে মই দেখুৱাইছোঁ পোনে পোনে মই যিগৰাকী ইয়াৰ দোকানী আছে তেখেতৰ কাষলৈ যাবলৈ বিচাৰিম। কি ক'ব আচলতে আপুনি যিবোৰ সামগ্ৰী বিক্ৰী কৰি আছে দৰদাম দাম কেনেকুৱা? দামটোতো এতিয়া বৰ্তমান বহুত বেছি। আমি কিনিব মানে ভয় লাগে। এতিয়া গৃহস্থ খাৱা মানুহ তাৰ কি ক'ম? ফুলকবি কেনেকুৱা? ফুলকবি 50-60। বন্ধা 30-40। 30-40। বিলাহী 70-80। কি কৰিব? জলকীয়া 80, 100। পিঁয়াজ 50। হয়, আচলতে 50-40 টকাৰ তলত কোনো শাক পাচলি আপুনি এই বজাৰত নাপাব। যি আকাশলংঘী যি মূল্য বৃদ্ধি হৈছে তাৰ বাবে এতিয়া সৰ্বসাধাৰণ লোক বিপাঙত পৰিছে। এগৰাকী গ্ৰাহক আছে তেখেতৰ কাষলৈ যাবলৈ বিচাৰিম। বজাৰ কৰিলে আপুনি? কি কি ল'লে? মই এয়া বেঙেনা, মূলা আৰু পটল লৈছোঁ। কেনেকৈ ল'লে? গোটেইখিনি বেঙেনা 40 টকা, পটলো সেনেকৈ 40 টকা, মূলা 30 টকাকৈ লৈছে। মানে দাম অত্যাধিক হৈছে একদম। অত্যাধিক হৈছে নহয় জানো? কি ক'ব, যোগান বিভাগ আচলতে ব্যৰ্থ হৈছে নেকি? হয়, এই ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি ক'ব লাগিব। ব্যৰ্থ হৈছে। এতিয়া আজিকালি এনেকুৱা দিনত আমাৰ গাঁও অঞ্চলতে যদি এনেকুৱা দাম বৃদ্ধি হয়, বাকী চহৰ অঞ্চলতো আৰু ক'বই নালাগে কি হ'ব। এনেকুৱাই আৰু দাম অধিক হৈছে। কি আহ্বান কৰিব চৰকাৰে? আহ্বান কৰে যাতে মূল্যবৃদ্ধি এটা নিয়ন্ত্ৰণত আনে আৰু সেইখিনি আহ্বান জনাওঁ। হয়, আচলতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত আনিবলৈ আহ্বান জনাইছে এজন গ্ৰাহকে। মই পোনে পোনে যিগৰাকী ইয়াতে ব্যৱসায়ী আছে তেখেতৰ কাষলৈ যাবলৈ বিচাৰিম। আচলতে কিহৰ কাৰণে দাম বাঢ়িছে বুলি ক'ব এই শাক পাচলিৰ? দাম বঢ়িছে। এতিয়া খেতি বাতি ইমান আগৰ নিচিনা কৰা নাই, আৰু কৰিব পৰা নাই মানুহে। আগৰ নিচিনা খেতি বাতি কৰা নাই নেকি? কৰা নাই। কিহৰ কাৰণে? এতিয়া আৰু আমি কেনেকৈ ক'ম, মানুহৰ খেতি থাকোঁতেও মানুহে এঘাৰি পেলাই। চহৰ অঞ্চলবিলাকত এবাৰ খেতি কৰা নাই নেকি? নাই। চহৰ অঞ্চলত এইবাৰ খেতি নাই। কিহৰ কাৰণে? কৰা নাই এইটো, আৰু সিহঁতে কৰা নাই কোনটো টেনশ্যনত। চহৰ অঞ্চলত কৰা নাই খেতি না? আমাৰ এই ইয়াতো বিৰততো ইমান নাই না খেতিয়ক। ইমান খেতিয়ক আছিল নাই, এইবাৰ নাই। হয়, এটা কথা ক'ব লাগিব যে চৰকাৰে যি চহৰ অঞ্চলসমূহত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে যি অভিযান অব্যাহত ৰাখিছে, যে বেদখলকাৰীক উচ্ছেদ কৰা হ'ব বুলি জাননী জাৰি কৰিলে ঢেকীয়াজুলি এলেকাৰ যি শিঙৰি গুপ্তেশ্বৰ দেৱালয়ৰ আশে পাশে থকা যিসমূহ বৰচলা সমষ্টিৰ যিসমূহ চৰাঞ্চলত আচলতে উচ্ছেদ কৰা হ'ব বুলি জাননী জাৰি কৰিলে। আৰু তাৰ বাবে আচলতে এইবাৰ সেই অঞ্চলত চৰ অঞ্চলসমূহত খেতি কৰা নাই আৰু খেতি নকৰাৰ কাৰণে এবাৰ নাটনি হৈছে বুলিও একাংশ লোকে ক'বলৈ বিচাৰে। কি ক'ব আচলতে চৰ অঞ্চলসমূহত এবাৰ খেতি কৰা নাই তাৰ বাবে উচ্ছেদৰ কাৰণে তেখেতসকলে খেতি কৰা নাই, তাৰ বাবে নাটনি হৈছে নেকি শাক পাচলি? হয়, নিশ্চয়। এতিয়া আমি মূলা শাক এমুঠা কিনিব গ'লে আগতে আমি পাই আছিলোঁ 10 টকা 3 মুঠা, ইয়াত 20 টকা দিব লাগে 3 মুঠা ল'বলৈ। 20 টকা দিবলৈ, ফুলকবি 1 কেজি ল'বলৈ গ'লে 80 টকা দিব লাগে, বিলাহী 1 কেজি ল'বলৈ গ'লে 60 টকা দিব লাগে, বা ভেন্দি হওক বা জলকীয়া আপোনাৰ 40 টকা। আলু এতিয়া দিনক দিনে দাম বাঢ়ি গৈছে, 25 টকা 30 টকা। ৰঙা আলু বোলে 30 টকা হ'লে যদি বগা আলুটো আকৌ 25 টকা। প্ৰত্যেকটা বস্তু আমাৰ নাটনি হৈ গৈ আছে। আগতে আমি যিটো বস্তু এতিয়া আমি খাবলৈ নোৱাৰা হৈছোঁ। আমি যদি মাংসই পোৱা ল'ম আপোনাৰ 60 টকা দি পেলাই, মিঠাতেলৰ বটল এটা ল'ব লাগে 220 টকা দি। এতিয়া মাংস খাম নে আমি মিঠাতেলটো ল'ম? সেই অনুযায়ী আচলতে প্ৰত্যেকটো সামগ্ৰীয়ে আচলতে মূল্য বৃদ্ধি হৈছে। আৰু এগৰাকী লোক আছে, কি ক'ব? এই চহৰ অঞ্চলত মালবিলাক খেতিবিলাক কৰাই নাই, খেতি কৰাই নাই, কেনেকৈ কৰিব? উচ্ছেদ কৰিব। সেইকাৰণে মালবিলাকৰ দাম আগতে বেঙেনা আছিল 20 টকা কেজি, এতিয়া 60 টকা পাই গ'ল। গতিকে এই চহৰত উচ্ছেদ কৰিব, খেতবিলাক হোৱা নাই, সেইকাৰণে দাম বাঢ়িলে। উচ্ছেদ কৰিব বুলি যি জাননী জাৰি কৰিলে তাৰ পাছতে খেতি কৰা বন্ধ কৰি দিলে নহয় জানো? খেতি কৰাই নাই সিহঁতে বয়ত কৰা নাই, কেনেকৈ কৰিব? উচ্ছেদ কৰিব, এতিয়া খেতি কৰি কি লাভ আছে? লাভ নাই নহয়, সেইকাৰণে খেতি কৰা নাই।
এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলে তেখেতে যে চৰ অঞ্চলসমূহত আগতে যেনেধৰণৰ খেতি কৰিছিলে লোকসকলে এইবাৰ তেখেতসকলে যি খেতি কৰাই নাই আৰু খেতিৰ উৎপাদন নোহোৱাৰ কাৰণে আচলতে এইবাৰ মূল্য বৃদ্ধি হোৱাৰ কথা তেখেতসকলে কৈছে আৰু এইসমূহ বজাৰত দৈনিক বজাৰত আচলতে এই চৰ অঞ্চলসমূহৰ যি শাক পাচলিৰে ভৰি পৰে পূৰ্বতে কিন্তু এইবাৰ নাটনি হৈছে বুলি তেখেতসকলে ক'বলৈ বিচাৰিছে মই পুনৰবাৰ বিশ্বক সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এখন দৈনিক বজাৰ চিৰাজুলিৰ দৈনিক বজাৰখনৰ দৃশ্য দেখুৱাইছে বিশ্বই এয়া পোনপটীয়াভাৱে আমি দেখুৱাইছোঁ প্ৰাগৰ দৰ্শকে দেখা পাইছে এয়া হৈছে চিৰাজুলিৰ দৈনিক বজাৰৰ দৃশ্য